কঁঠাল খাই আপুনিও গাড়ী চলায় নেকি? কঁঠাল খাই গাড়ী চলোৱাৰ বা বাইক চলোৱাৰ পূৰ্বে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পাছত আপুনিও এবাৰ ভাবিবলৈ বাধ্য হ'ব। কঁঠাল খাই গাড়ী চলাই যদি আপোনাৰ 5 বছৰ পৰ্যন্তৰ জেল হ'ব পাৰে। এনে এটা ঘটনাৰ সংঘটিত হৈছে, যিটো ঘটনাৰ সম্পূৰ্ণকৈ শুনিলে আপোনাৰ হয়তো চকু কপালত উঠিব। এতিয়া হয়তো আপুনি ভাবিবলৈ বাধ্য হৈছে যে কঁঠাল খাই গাড়ী চলোৱাটোনো কি অপৰাধ, বা কঁঠাল খাই বাইক চলোৱাটোনো কি অপৰাধ। আপোনালোকে নিশ্চয় এটা কথা গম পায় যে বৰ্তমান সময়ত যিসকল ব্যক্তিয়ে এলকহল কৰি গাড়ী বা বাইক চলায় তেওঁলোকৰ বহু জৰিমনা নাইবা জেল হোৱাৰ আপোনালোকে নিশ্চয় আইনখনৰ কথা শুনিছে। কেৰালাত সংঘটিত হৈছে এনে এটা ঘটনাৰ, যিটো ঘটনাৰ শুনিলে আপুনি হয়তো আচৰিত হৈ পৰিব, কিয়নো কেৰালাৰ আৰক্ষী বাহিনীয়ে যান বাহনৰ আৰক্ষীয়ে সেই সময়ত চেকিং কৰি আছিল যে যিসকল ব্যক্তিয়ে ছিট বেল্ট লগোৱা নাই নাইবা কোনোবাই ড্ৰাইভ কৰিছে নেকি, এলকহল খাই নাইবা বাইক চলাইছে নেকি, তেনেধৰণৰ চেকিং কৰি আছিল। আৰু সেই সময়তে এফালৰ পৰা আহি আছিল এখন বাছ, যিখন বাছৰ ড্ৰাইভাৰজনকো সেই আৰক্ষীয়ে ক'লে যে আপুনিও মুখখন খোলক, আৰু তেওঁলোকৰ এটা মেচিন আছে, সেই মেচিনটোৰ জৰিয়তে সেই বাছ চালকজনে এলকহল কৰিছে নে নাই তাক পৰীক্ষা কৰিলে। আৰু যি আৰক্ষীয়ে পৰীক্ষা কৰাৰ মেচিনটোত বাজিবলৈ আৰম্ভ কৰিলে, আৰু তেওঁলোকে গম পালে যে সেই বাছ চালকজনে এলকহল সেৱন কৰি আহিছে। তাৰ পাছতে বাছ চালকজনে বাৰে বাৰে কৈছে যে মই এলকহল সেৱন কৰা নাই, কিন্তু আৰক্ষীয়ে কোনোপধ্যে নামানে, যিহেতু মেচিনত যি এলকহল টেষ্টিং মেচিন আছে সেই মেচিনত ইতিমধ্যে ওলাইছে যে বাছ চালকজনে এলকহল সেৱন কৰি আহিছে। আৰু তাৰ পাছতে তেওঁলোকৰ মাজত বাক বিতংগৰ সৃষ্টি হয়। আৰু সেই সময়তে এজন অফিচাৰ আহে, পুলিচ অফিচাৰ আহে, আৰু সেই অফিচাৰজনেও সেই বাছ চালকজনক ভালদৰে সোধ-পোছ কৰে যে আপুনি সঁচাকৈ এলকহল সেৱন কৰি আহিছে নে নাই, ভালদৰে কওক। আৰু সেই ব্যক্তিজনে অৰ্থাৎ বাছ চালকজনে ভগৱানৰ শপত খাই কৈছে, বিশ্বকৰ্মাৰ শপত খাই কৈছে, নিজৰ সন্তান পত্নী সকলোৱে শপত খাই কৈছে যে মই এলকহল সেৱন কৰা নাই। সেই সময়ত আচৰিত হৈ পৰে, বাৰে বাৰে মেচিনটো চেক কৰিছিল, আৰু মেচিনটো বেয়া বুলি ভাবি আৰু এটা মেচিন আছিল আৰক্ষীৰ হাতত, সেই মেচিনটো সেই ব্যক্তিজনৰ মুখত দি চেকিং কৰিছিল। তাৰ পাছতো সেই মেচিনটোতো ওলাইছে যে ব্যক্তিজনে এলকহল সেৱন কৰি আহিছে, কিন্তু ব্যক্তিজনে অৰ্থাৎ বাছ ড্ৰাইভাৰজনে বাৰে বাৰে কৈছে যে মই এলকহল সেৱন কৰা নাই। তাৰ পাছত এই ব্যক্তিজনক যিজন বাছ চালক আছিল সেই বাছ চালকজনে কৈছিল মই এলকহল সেৱন কৰি অহা নাই, মই মাত্ৰ এঘণ্টাৰ পূৰ্বে বা এঘণ্টা হোৱাই নাই, এঘণ্টাৰ ওচৰা-ওচৰিকৈ মই পকা কঁঠাল কেইফুটামান খাইছিলোঁ, আৰু সেই পকা কঁঠাল খোৱা আধা মই নিজৰ ঘৰৰ পৰিয়ালৰ মানুহৰ বাবে লৈ আহিছোঁ। আপোনালোকৰ যদি বিশ্বাস হোৱা নাই তেনেহ'লে চাব পাৰে। তাৰ পাছত আৰক্ষী যিসকল আছিল তেওঁলোকে আচৰিত হৈ পৰিল, পকা কঁঠাল খোৱাটোনো কি অপৰাধ, পকা কঁঠাল খাই গাড়ী চলোৱাটোনো কি অপৰাধ, আৰু পকা কঁঠাল খালে বুলিয়েই সেই ব্যক্তিজন এলকহল হৈ পৰিল নেকি। সেই পৰীক্ষা কৰিবৰ বাবে আৰক্ষী এজনে আন এজন আৰক্ষীক সেই যি বাছ চালকজনে যি নিজে কঁঠাল খাই আধা লৈ আহিছিল সেই পকা কঁঠাল 5-6 ফুটামান খাবলৈ দিলে। 5-6 ফুটামান খোৱাৰ পাছত 4-5 মিনিটৰ পাছতে সেই আৰক্ষীজনক পুনৰ তাৰে এজন আৰক্ষীয়ে এলকহল টেষ্টিং মেচিনটো দি চেক কৰিলে, কিন্তু আচৰিত হ'ল যে সেইজন ব্যক্তি অৰ্থাৎ সেইজন আৰক্ষী বিষয়ে এলকহল সেৱন কৰা নাছিল। কিন্তু পকা কঁঠাল কেইফুটামান খোৱাৰ পাছত যেতিয়া সেই তাৰে এজন আৰক্ষী বিষয়ে সেই পকা কঁঠাল খোৱা আৰক্ষী বিষয়া এজনক যেতিয়া এলকহল টেষ্টিং মেচিনটোৱে চেক কৰিলে, তেতিয়া তেখেতৰ দেহতো বা তেজত এলকহল পোৱা গ'ল। আৰু তাৰ পাছতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল, আৰু চিকিৎসালয়ৰ সকলোখিনি কথা চিকিৎসকৰ লগত পাতিলে মেলিলে, আৰু চিকিৎসকে সেই আৰক্ষীসকলক সকলোখিনি কথা বুজাই ক'লে যে পকা কঁঠালত 10-15% ইথানল পোৱা যায়, যি ইথানলে শৰীৰত এলকহলৰ সৃষ্টি কৰে। সেয়েহে হয়তো প্ৰথম অৱস্থাত যিদৰে তেওঁলোকে হয়তো ভবাই নাছিল, কিন্তু বাছ চালকজনৰ ইমানেই আত্মবিশ্বাস আছিল নিজৰ ওপৰত যে মই কেতিয়াও এলকহল সেৱনে কৰি পোৱা নাই জীৱনত। সেয়েহে আৰক্ষীৰ লগত তৰ্কযুদ্ধ কৰিলে, আৰু আৰক্ষী অফিচত যেতিয়া নিজাববীয়াকৈ এজন আৰক্ষীক কঁঠাল 2 ফুটামান খুৱাই টেষ্টিং কৰিলে, তেতিয়াও এলকহল পোৱা গৈছিল। আৰু তেতিয়া
চিকিৎসালয়লৈ গ'ল, চিকিৎসকৰ পৰামৰ্শ ল'লে আৰু চিকিৎসকে সকলোখিনি বুজাই ক'লে যে পকা কঁঠালত প্ৰকৃততে ইথানল পোৱা যায় আৰু সেই ইথানলে আমাৰ শৰীৰৰ তেজত এলকহল সৃষ্টি কৰে। আৰু সেয়েহে যদিহে আপুনি বা আপোনালোকৰ আৰক্ষী বিষয়া বা কিছু সংখ্যক হয়তো বহুতে নাজানিব পাৰে যে পকা কঁঠাল খালেই যে আমাৰ শৰীৰত যে এই যে এলকহল টেষ্টিং কৰে সেই এলকহল যে পজিটিভ ওলাব পাৰে হয়তো বহুতে নাজানিব পাৰে। সেয়েহে পকা কঁঠাল খাই আপুনিও গাড়ী বা বাইক নচলাব, নহ'লে আপুনিও জৰিমনা ভৰিব লাগিব, নহ'লে আপোনাৰ জেল হ'ব পাৰে। সেয়েহে এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। সঁচাকৈ আচৰিত, পকা কঁঠালত 10ৰ পৰা 15% ইথানল পোৱা যায় আৰু এই ইথানলে আমাৰ শৰীৰৰ তেজত এলকহল সৃষ্টি কৰে। আৰু এনেদৰে যি কেৰেলাৰ এজন বাছ ড্ৰাইভাৰৰ লগত সংঘটিত হৈছিল এই ঘটনাটোৱে কিন্তু পোহৰলৈ আনিলে যে পকা কঁঠালতো যে ইথানল পোৱা যায় যিয়ে আমাৰ শৰীৰৰ তেজত এলকহল সৃষ্টি কৰে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপুনিও এবাৰ ভাবি পকা কঁঠাল খাই গাড়ী বা বাইক চলাব। ধন্যবাদ। জয় অসম।